মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ক্লাছত আমি তোমালোকৰ 12 নম্বৰ অধ্যায় শব্দৰ প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ আলোচনা কৰিছিলো। আজি আমি তোমালোকৰ শব্দৰ অনুশীলনীৰ প্ৰশ্নবোৰ আৰম্ভ কৰিম। আহাচোন 1 নম্বৰ প্ৰশ্নত কি আছে চাও। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা, শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়। তো উত্তৰত আমি কি বুলি লিখিম? শব্দ এবিধ শক্তি, কোনো বস্তুৰ কম্পনৰ ফলত শব্দ সৃষ্টি হয়। 2 নম্বৰ প্ৰশ্নটোত কি উদিছে? শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱনে কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰটো মাতি দিয়াৰ আগতে মই এবাৰ তোমালোকক কিতাপৰ চিত্ৰটোৰ পৰাই বুজাই দিবলৈ বিচাৰিছো। তোমালোকৰ কিতাপৰ চিত্ৰটো চোৱা। তোমালোকৰ পেজ নাম্বাৰ 168 উলিয়াই লবা। 168ৰ চিত্ৰ 12.5 এটোত কি হৈছে? এইডাল এডাল টিউনিং ফৰ্ক বা সুৰহলকা। এই সুৰহলকাডালে যেতিয়া কোনো এটা বস্তুত খুন্দা লাগিব বা সুৰহলকাডালে আমি যেতিয়া কোনো এটা বস্তুত মাৰি দিম, তেতিয়া এই হলকাকেডাল কি হয়? এনেকে কম্পন উৎপন্ন হয়। আৰু আমি কি জানো যে বস্তু কম্পন হলে হি শব্দ তৰংগৰ সৃষ্টি কৰে। তো কেনেকুৱা হ'ব? তোমালোকে যদি আগৰ প্ৰশ্নাৱলীৰ ভিডিওটো চাইছা, তাত মই দেখাইছোৱে যে কেনেকে শব্দ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ সঞ্চালিত হয়। তো ইয়াতে এই সুৰহলকাডালে যেতিয়া এনেকে কম্পন হ'ব, যেতিয়া এইডাল হলকা এইফালে আহিব, তেতিয়া তাৰ ওচৰৰ বায়ুখিনি কি হ'ব? ই ঠেলা মাৰি দিব। দিয়াৰ লগে লগে তাৰ ওচৰৰ বায়ুখিনি এনেকে ঘন ঘন হৈ যাব। ধৰা হল এই 4টা বায়ু, যেতিয়া ঠেলা মাৰি দিব এইটো ওচৰ আহি গ'ল নে নাই? তো এনেকে ওচৰ আহি গ'লে কি হ'ব? এইখিনি ঘন হৈ গ'ল। তো এইখিনি ঘন হৈ গ'ল। তো এই বায়ুখিনি যেতিয়া ঘন হ'ব, তেতিয়া ইয়াৰ কাষৰখিনি কি হ'ব? পাতল হৈ যাব, কাৰণ তাৰ সাইডৰখিনিও ইয়াৰ ওচৰলৈ আহি গ'ল ন। তাৰ পিছত এই হলকাডাল ইয়াৰ পৰা যেতিয়া সেই ফাললৈ গুচি যাব, তেতিয়া কি হ'ব? ধৰিলা এনেকে ঠেলা মাৰি দিয়াৰ পিছত এই হলকাডাল সেইফালে গুচি গ'ল, তেতিয়া এইখিনি খালী ঠাই উৎপন্ন হ'ল নে নাই? তো সেই খালী ঠাইৰ কাৰণে কি হ'ব? এইখিনি বায়ু পাতল হ'ব। তো সেনেকে এই ঘন পাতল এনেকে আগবাঢ়িব। তো যিখিনি ঘন সেইখিনি কি কয়? সংকোচন। আমি ইয়াকে চি ৰে বুজাও। চি মানে কম্প্ৰেছন। আৰু যিখিনি পাতল সেইখিনি আমি কি বুজাও? তনুভৱন। তনুভৱনৰ ইংলিছ ৰেয়াৰিফ্ৰেকশন। তো এইকাৰণে এইটোক আৰ ৰে বুজাও। তো সুৰহলকাডাল যিমানে এনেকে কম্পন হৈ থাকিব, এনেকে ঘন পাতলটো আগবাঢ়ি গৈ থাকি পেলাই আমাৰ কাণত আহি পৰিবহি। তোমালোকে যদি ভিডিও এনিমেটেড ভিডিও চাব বিচৰা, মোৰ ইয়াৰ আগৰ ভিডিওটোত প্ৰশ্নাৱলীত মই এই বস্তুটো কেনেকে আগবাঢ়ে ধুনীয়াকে ভিডিও এটা এড কৰি দিছো। আহা এতিয়া আমি চাও যে প্ৰশ্নটো লিখিবা কেনেকে। এই ছবিটো তোমালোকে আঁকিবই লাগিব। এই ছবিটো আঁকিবা, আঁকি পেলাই লিখাখিনি কেনেকৈ লিখিবা চাই লোৱা। তো আমি কেনেকে লিখিম? আমি জানো কম্পমান বস্তু এটাই শব্দৰ সৃষ্টি কৰে। স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক ঠেলি সংকুচিত কৰে, ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। চিত্ৰত দেখুওৱা, এইমাত্ৰ মই যিটো চিত্ৰ তোমালোকক বুজাই দিলো, চিত্ৰত দেখুওৱা চি অঞ্চলে সংকোচন বুজাইছে। স্পন্দনশীল বস্তু এটাৰ পৰা এনে ঘনীভৱন আঁতৰি যাবলৈ আৰম্ভ কৰে। যেতিয়া স্পন্দনশীল বস্তুটো পিছলৈ উভতি আহে, মানে সুৰহলকাডাল এনেকে কপি থাকিব নে নাই? তো এইটো হলে এনেকে গ'ল, বায়ুখিনি খুন্দা লাগে, ই যেতিয়া ঘূৰি আহিব সেইটো কৈছে। পিছলৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে, যাক তনুভৱন বোলে। চিত্ৰত আৰে তনুভৱন বুজাইছে। বস্তুটোৰ ক্ষিপ্ৰ অগাপিছা গতিৰ বাবে বায়ুত ঘনীভৱন আৰু তনুভৱনৰ এটা শৃংখলৰ সৃষ্টি হয়, আৰু এনেদৰে শব্দ তৰংগ মাধ্যম এটাইদি সঞ্চালিত হয়। এইটো হৈ গ'ল তোমালোকৰ 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। আহা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। তো 3 নম্বৰ প্ৰশ্নত কি কৈছে? শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা। তো এই পৰীক্ষাটো তোমালোকৰ কিতাপত একজেক্ট দিয়াই আছে, তোমালোকে চাই লোৱা কিতাপত ক'ত আছে। পেজ নাম্বাৰ 162ৰ
এইখিনি যে আছে এইখিনি হ'ল তোমালোকৰ শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ যে প্ৰয়োজন তাৰে পৰীক্ষাটো কিন্তু ইয়াতে তুমি বুলি কোৱা আছে এতিয়া হেতু আমি বুলি লিখিব লাগিব তো কেনেকৈ লিখিম আহা চাও তো আমি কেনেকৈ আৰম্ভ কৰিম শব্দৰ সঞ্চালনৰ বাবে যে মাধ্যমৰ প্ৰয়োজন হয় হেয়া প্ৰদৰ্শন কৰা পৰীক্ষা এটা তলত ব্যাখ্যা কৰা হ'ল এনেকৈ লিখি লম কাৰণ আমাক হেয়াই কৰিব দিছে আৰু ছবিটো তোমালোকে চাই লোৱা তোমালোকৰ কিতাপৰ ছবিটো মই আকো আঁকিছো তো এটো বুজাই দিছো যে ছবিটোত আসলতে হৈছে কি এখন টেবুল তো টেবুলৰ অকৰ ওপৰ ভাগটো দিয়া আছে এখন টেবুল এই টেবুলত এটা বেল জাৰ থোৱা হৈছে বেল জাৰ মানে কি কাছৰ ধৰিলো এনেকুৱা এটা বন্ধ পাত্ৰ এই পাত্ৰটোত কি হয় এইফালেৰে কৰ্ক থাকে মানে ঢাকনি থাকে এই ঢাকনিৰে আমি কি কৰিছো এটা বৈদ্যুতিক ঘণ্টা মানে কি আমাৰ ঘৰত যে কলিং বেল থাকে এনেকুৱা কলিং বেলে হয় কিন্তু প্ৰ্যাকটিক্যাল কৰিবৰ কাৰণে এনেকুৱা বেটাৰীত চলা কলিং বেল কিনিব পায় এই গুটেই সেটআপটো প্ৰ্যাকটিক্যাল ল্যাবত থাকে তো তোমালোকে যদি এই শব্দৰ সঞ্চালন মানে সাউন্ড কেনেকে সাউন্ডৰ প্ৰপাগেশন প্ৰ্যাকটিক্যাল বুলি যদি মাৰি চোৱা এই গুটে ভিডিওটো তোমালোকে বেলেগ ইউটিউব ভিডিওত পাই যাবা সো ইয়াতে কি হ'ব এই কৰ্কৰ মাজেদি এই বৈদ্যুতিক ঘণ্টা এটা আমি লগাই থম আৰু ইয়াৰ পৰা এই দুডাল তার আছে এই তার দুডাল গৈ পেলে বেটাৰীৰ লগত সংযোগ হ'ব আৰু এটো সুইচ যেতিয়া আমি সুইচটো অন কৰি দিম তেতিয়া কি হ'ব এই বেলটোৱে এনেকে কুবাই এটা ধুনিয়া মানে কি আৰু যেটো কলিং বেলৰ শব্দ সাইৰেনৰ শব্দ হেনেকুৱা শব্দ বাজিব ধৰিব আৰু আমি বাহিৰৰ পৰা শুনা পাম যে এই বেলটোৱে বাজি আছে তাৰ পিছত কি হয় এই টেবুলখনত এটা ফুটা থাকে আৰু সেই ফুটাৰ পৰা এডাল পাইপৰ লগত আমি যে মটৰ থাকে পানী উঠোৱা হেনেকুৱা মটৰ এটা কানেকচন কৰি দিয়া হয় সেই মটৰটোৱে কি কৰিব মটৰে কি কাম কৰে বস্তু এটা হুহি লৈ আহে হয় নে নহয় যেনেকৈ আমি পানী উঠোৱা মটৰটোত কি হয় পানীখিনি তলৰ পৰা হুহি ওপৰলৈ লৈ যায় তো ইয়াত যদি পানী নাপায় তেতিয়া কি কৰিব ইয়াৰ ভিতৰৰ বায়ুখিনিয়ে হুহি উলিয়াই নিব সেইকাৰণে হেতুক আমি কি কওঁ বায়ু নিষ্কাশন পাম্প কিন্তু আসলতে এটা আমাৰ যে ঘৰৰ মটৰ হেতুৱে সো ইয়াতে কি হ'ব এই বায়ু নিষ্কাশন পাম্পটো যেতিয়া আমি অন কৰি দিম তেতিয়া ইয়াৰ ভিতৰত যিখিনি বায়ু আছে সেইখিনি লাহে লাহে ওলাই যাবলৈ আৰম্ভ কৰিব যিমানে ইয়াৰ ভিতৰৰ বায়ু কমি যাব আমি দেখা পাম যে এই বেলজাৰটোৰ পৰা যেটো বৈদ্যুতিক ঘণ্টাটোৰ পৰা যেটো শব্দ আমি শুনি আছিলো হেতু কমি গৈ আছে আৰু যদি আমি এই গুটেই বায়ুখিনি উলিয়াই দিব পাৰো তেতিয়া হলে কি হ'ব আমি এই বেলৰ শব্দ একেবাৰে নুশুনা হৈ যাম তো ইয়াৰ পৰা আমি এই বেলটোটো বাজি আছে কাৰণ আমি বেটাৰীৰ লগত কানেক্ট কৰি থৈছো সুইচ অন কৰি থৈছো কিন্তু আমি শব্দটো কেলে শুনা নাই কাৰণ এই বেলটোৰ পৰা যেটো শব্দ সৃষ্টি হৈছে সেই শব্দটো ইয়াৰ পৰা ওলাই আহিবলৈ বায়ু লাগিবনে নাই এই বেলজাৰটোৰ বাহিৰত বায়ু আছে কিন্তু এই অংশখিনিত বায়ু নাই গতিকে শব্দটো ইয়াৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ একো মাধ্যম বিচাৰি নাপায় তো এই পৰীক্ষাটোৰ পৰা কি প্ৰমাণ হয় যে শব্দ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ সঞ্চালন হ'বলৈ মাধ্যমৰ প্ৰয়োজন এটো হগল বুজাই দিলো এতিয়া আমি এটো লিখিম কেনেকে বায়ুৰুদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা উলমাই লোৱা হ'ল চিত্ৰত দেখুৱাৰ দৰে বেলজাৰটো বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি ৰখা হৈছে তো এটো বেলজাৰ এটো বৈদ্যুতিক ঘণ্টা আৰু এটো বায়ু নিষ্কাশন পাম্প ঘণ্টাটোৰ সুইচটো টিপি দিয়াৰ লগে লগে আমি ঘণ্টাটোৰ শব্দ শুনিবলৈ পাম এতিয়া বায়ু নিষ্কাশন পাম্পটো চলাই দিয়া হ'ল মানে এই পাম্পটো অন কৰি দিয়া হ'ল বেলজাৰটোৰ ভিতৰত বায়ু লাহে লাহে নিষ্কাশিত হৈ থকা অৱস্থাত একে প্ৰবাহে ঘণ্টাটোৰ মাজেৰে গৈ মানে ইয়াৰ মাজেৰে আমি বেটাৰী কানেক্ট কৰিছিলো নে নাই গতিকে বেটাৰী যদি কানেক্ট কৰো এই ঘণ্টাটোৰ মাজেৰে সমান বিদ্যুৎ শক্তিয়ে পাব নে নাই ঘণ্টাটোৱে এই বিদ্যুৎ শক্তিটোৰ কথাই প্ৰবাহ বুলি কৈছে যেটো তোমালোকে ক্লাস 10ত প্ৰবাহ কি বস্তু পাবা তো বেলজাৰটোত আমি একে কাৰেন্ট পাই আছে একে শক্তি পাই আছে গতিকে যেটো বৈদ্যুতিক ঘণ্টা হেতু আগৰ নিচিনাই বাজি আছে কি কৈছে বেলজাৰটোৰ ভিতৰৰ বায়ু লাহে লাহে নিষ্কাশিত হৈ থকা অৱস্থাত একেই প্ৰবাহে ঘণ্টাটোৰ মাজেৰে বৈ থকা সত্ত্বেও ঘণ্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব কিছু সময় পিছত বেলজাৰটোত যেতিয়া অতি কম পৰিমাণৰ বায়ু অৱশিষ্ট থাকিব তেতিয়া অতিশয় সৰু শব্দহে শুনিবলৈ পাম
আৰু যেতিয়া বেলজাৰটোৰ বায়ু সম্পূৰ্ণৰূপে নিষ্কাশিত হ'ব তেতিয়া একো শব্দই নুশুনিম তো এইটো হৈ গ'ল তোমালোকৰ পৰীক্ষা তোমালোকৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্নটো চাও তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোত কি কৈছে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় তো আমি কি লিখিম আমি জানো শব্দ তৰংগৰ ক্ষেত্ৰত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয় তো এই বাক্যটো মই এবাৰ বুজাই দিব বিচাৰিছো তো তোমালোকে চাবা যেতিয়া আমি ৰছী এডাল জোকাৰো তেতিয়া কি হয় ৰছীডাল এনেকুৱাকে আগবাঢ়ে নে নাই এই মানে তৰংগবোৰ এনেকে আগবাঢ়ে তো তৰংগটো কোনটো দিশত আগবাঢ়িছে তৰংগটো এইটো দিশত আগবাঢ়িছে কিন্তু এই ৰছীডাল কোনটো ওপৰ তল হৈ আছে নে নাই ৰছীডাল যেতিয়া আগবাঢ়িছে তৰংগটো এইফালে ৰছীডাল ওপৰ তল হৈ আছে গতিকে আমি কি কম যে এই ৰছীৰ কণাবোৰ কি হৈছে এইটো দিশত গতি কৰিছে মানে মাধ্যমৰ কণাবোৰ তৰংগৰ দিশৰ লম্ব যেতিয়া মাধ্যমৰ কণাবোৰ তৰংগৰ দিশৰ লম্ব হয় হেতু কয় অনুপ্ৰস্থ তৰংগ কিন্তু শব্দৰ ক্ষেত্ৰত কি হয় সোৱা শব্দ তৰংগটো এইটো দিশতে আগবাঢ়িছে এই টিউনিং এই সুৰ হলকাডালৰ পৰা শব্দটো এইফালে আগবাঢ়িছে তাৰ উপৰি যেটো সংকোচন সম্প্ৰসাৰণ হেতুৰ দিশো এইটো ফালে হয়নে নাই বস্তুটো এনেকে সংকোচন হৈছে বা এনেকে সম্প্ৰসাৰণ হৈছে গতিকে তাৰ দিশো এইফালে গতিকে মাধ্যমৰ কণাবোৰো এইটো দিশতে গতি কৰি আছে আৰু তৰংগটো এইটো দিশতে গতি কৰি আছে গতিকে যেতিয়া মাধ্যমৰ কণাবোৰৰ গতিৰ দিশ আৰু তৰংগৰ গতিৰ দিশ মাধ্যমৰ কণাবোৰো এনেকে গতি কৰি আছে আৰু তৰংগটো এইফালে গতি কৰিছে এইফালে গতি কৰি আছে গতিকে দুইটা সমান্তৰাল হলনে নাই তো যেতিয়া মাধ্যমৰ কণাৰ গতিৰ দিশ আৰু তৰংগৰ গতিৰ দিশ একে দিশত হয় বা সমান্তৰাল হয় তেতিয়া তাক আমি কি কম অনুদৈৰ্ঘ্য তৰংগ তো আমি দেখিলো যে শব্দত কোনটো ঘটনা ঘটিছে এইটো ঘটনা সেইকাৰণে আমি কি কম শব্দ এটা অনুদৈৰ্ঘ্য তৰংগ গতিকে উত্তৰটো আমি কি বুলি লিখিম আমি জানো শব্দ তৰংগৰ ক্ষেত্ৰত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয় আনহাতে অনুদৈৰ্ঘ্য তৰংগৰ সংজ্ঞা হ'ল যি তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয় হেয়েহে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় 5 নম্বৰ প্ৰশ্নটো চোৱা অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা ইয়াতে কি ক'ব বিচাৰিছে যে আমি নেদেখিলেও কোন বন্ধুৱে কি কথা পাতিছে হেতু আমি গম পাও হেতু আমি কেনেকৈ গম পাও কাৰণ প্ৰত্যেকজন মানুহৰ মাত বেলেগ বেলেগ হয় নে নহয় ইভেন আমি যদি কোনোবা চিনাকি মানুহে ফোন কৰে নতুন নম্বৰেৰে ফোন কৰে তথাপি আমি গম পাও ন কোন মানুহে ফোন কৰিছে কিয় কাৰণ সেই মানুহজনৰ বা সেই মানুহগৰাকীৰ মাতটো আমাৰ চিনাকি এই যে মাতবোৰ চিনাকি হয় কিয় কাৰণ প্ৰত্যেকৰে মাতটো বেলেগ বেলেগ এই প্ৰত্যেকৰে মাত বেলেগ বেলেগ হোৱাৰ কাৰণ কি প্ৰত্যেকজন মানুহৰ শব্দৰ যেটো মাতৰ যেটো কম্পনাংক হেতু বেলেগ বেলেগ গতিকে ইয়াতে কোনটো বৈশিষ্ট্য হ'ব শব্দৰ কম্পনাংকৰ কথা কোৱা হৈছে গতিকে আমি কি বুলি লিখিম সকলো ব্যক্তিৰে মাত বেলেগ বেলেগ আৰু এই বৈপৰীত্যৰ কাৰণ হ'ল প্ৰতিজন ব্যক্তিৰ মাত কথাৰ কম্পনাংক বেলেগ বেলেগ 6 নম্বৰ প্ৰশ্নটো চোৱা বিজুলী আৰু ঢেৰেকণি দুইটাৰ একেলগে সৃষ্টি হয় কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেই সেকেন্ড মানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয় তো ইয়াৰ কাৰণটো আমি কি বুলি লিখিম এটো এক্সট্ৰাকে বুজাবলগীয়া নাই তো মই জাস্ট মাতি দিছো বিজুলী দৃশ্যমান হোৱাৰ কেই সেকেন্ড মানৰ পিছতহে ঢেৰেকণি শুনা যায় কাৰণ পোহৰতকৈ শব্দৰ বেগ কম আমি জানো পোহৰৰ বেগ কিমান হয় আমি জানো যে পোহৰৰ বেগ কিমান হয়
পোহৰৰ বেগ হয় ছেকেণ্ডত 3 লাখ কিলোমিটাৰ আৰু শব্দৰ বেগ কিমান হয় ছেকেণ্ডত সাধাৰণ উষ্ণতাত ছেকেণ্ডত 346 মিটাৰ প্ৰতি ছেকেণ্ড তো বহুত কম হয় নে নাই সেইকাৰণে কি হয় আমি বিজুলীটো আগতে দেখা পাওঁ কিন্তু ঢেৰেকনিৰ শব্দটো পিছত শুনা পাওঁ তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো চোৱা এজন ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজৰ ভিতৰত এই তৰংগ কম্পনাঙ্কৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাৰূপিক তৰংগ দৈৰ্ঘ্য কিমান বায়ুত শব্দ দ্ৰুতি 346 মিটাৰ প্ৰতি ছেকেণ্ড বুলি ধৰা তো হাসুন আমি অংকটো কেনেকৈ কৰিম চাই লওঁ দিয়া আছে শব্দৰ দ্ৰুতি 344 মিটাৰ প্ৰতি ছেকেণ্ড এইটো প্ৰশ্নত দিয়া আছে তাৰ পিছত দিছে যে মানুহে কিমান কম্পনাঙ্কৰ পৰা শুনে 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজলৈকে তো আমি প্ৰথম 20 হাৰ্টজত কিমান তৰংগ দৈৰ্ঘ্য উলিয়াম আৰু পিছত 20 কিলো হাৰ্টজত কিমান তৰংগ দৈৰ্ঘ্য উলিয়াম তো যদি কাৰণ প্ৰশ্নত আমাক দুয়োটা কম্পনাঙ্ক উলিয়াব দিছে 20 হাৰ্টজ আৰু 20 কিলো হাৰ্টজ তো মই প্ৰথম 20 হাৰ্টজটো ধৰি লৈছো যদি কম্পনাঙ্ক 20 হাৰ্টজ হয় তেন্তে তৰংগ দৈৰ্ঘ্য চোৱা তাৰ আগতে তোমালোকে ফৰ্মুলাটো মনত ৰাখিব লাগিব আমি এটা ফৰ্মুলা পাইছিলো কি পাইছিলো v = নিউ লেমডা পাইছিলো না নাই তো v মানে শব্দৰ দ্ৰুতি নিউ মানে কম্পনাঙ্ক আৰু লেমডা মানে তৰংগ দৈৰ্ঘ্য তো আমাক যেহেতু তৰংগ দৈৰ্ঘ্য উলাব দিছে গতিকে আমি কি লিখিম লেমডা = v by নিউ মানে তৰংগ দৈৰ্ঘ্য সমান কম্পনাঙ্ক হৰণ দ্ৰুতি হৰণ কম্পনাঙ্ক তো সেই হিচাপত যেতিয়া তৰংগ দৈৰ্ঘ্য আমাক 20 হাৰ্টজৰ কাৰণে উলাব দিছে আমি কি লিখিম দ্ৰুতি আমাক কিমান দিয়া আছে 344 মিটাৰ আৰু ইয়াতে কম্পনাঙ্ক হল 20 গতিকে এটো যদি কাটাকাটি কৰো 2 ৰে 10 344 ক 2 ৰে 172 আৰু 172 ক 2 ৰে হৰণ কৰিলে এটাৰ আগত দশমিক আহি যাব গতিকে যেতিয়া কম্পনাঙ্ক 20 হাৰ্টজ হয় তৰংগ দৈৰ্ঘ্য কিমান হ'ব 17.2 মিটাৰ 17.2 মিটাৰ আৰু যেতিয়া কম্পনাঙ্ক ইয়াতে এটা শব্দ দিছে সোৱা কিলো হাৰ্টজ 20 কিলো হাৰ্টজ আৰু তোমালোকে জানা যিকোনো কিলোটোক যদি আমি মানে মিটাৰ লিটাৰ এইবলৈ নিব লাগে কি কৰো 1000 ৰে পূৰণ কৰো নে নাই গতিকে তো কিলো হাৰ্টজক যদি হাৰ্টজৰে নিব লাগে তেতিয়া কি হ'ব 20000 হাৰ্টজ গতিকে আমি ইয়াতে কি লিখিম যদি কম্পনাঙ্ক 20000 হাৰ্টজ হয় তেন্তে তৰংগ দৈৰ্ঘ্য লেমডা = কিমান হ'ব ভিৰ ঠাইত আমাৰটো 344 আগৰ পৰা এটো ফিক্স এবাৰ জাস্ট কম্পনাঙ্কটো বদলি গৈছে কম্পনাঙ্ক কিমান আছে 20000 হাৰ্টজ 344 এটো তোমালোকে বহুত কৰিলা এনেকুৱা অংক গতিকে তোমাক কয়বাৰ নে কৈ দিছো আৰু 20 2 ৰ পিছত কেটা শূন্য আছে 4টা শূন্য গতিকে 20000 টা আমি কি বুলি লিখিব পাৰো 2 পূৰণ 10 টু দি পাৱাৰ 4 কাৰণ 10 টু দি পাৱাৰ 4 এ কেটা শূন্য বুজাব 4টা শূন্য 2 পূৰণ 10 টু দি পাৱাৰ 4 তো 2 ৰে 344 ক আগৰ নিচিনা কাটিলে 172 গতিকে 172 টো থাকিলে আৰু 10 টু দি পাৱাৰ 4 টো ওপৰলে উঠি গল তো এটো যদি 10 টু দি পাৱাৰ 4 টো ওপৰলে উঠি যায় আমাৰ কি হ'ব 172 পূৰণ 10 টু দি পাৱাৰ তলত প্লাস আছিলে ওপৰলে আহিলে -4 মিটাৰ এবোৰ তোমালোকে 8 ৰ মেথছত পাই আহিছা তো 172 * 10 টু দি পাৱাৰ -4 এই -4 যদি মই এই দশমিকটো এটা দি দিও তেতিয়া হলে কি হ'ব দুটা দশমিক দিয়া কাৰণে এটো -4 টু -2 হৈ যাব গতিকে যেতিয়া কম্পনাঙ্ক 20000 হাৰ্টজ হয় তেতিয়া আমাৰ তৰংগ দৈৰ্ঘ্য কিমান হ'ব 1.72 * 10 টু দি পাৱাৰ -2 মিটাৰ মানে আমি কি বুজিলো যে কম্পনাঙ্ক যদি বাঢ়ে তেতিয়া হলে কি হয় আমাৰ তৰংগ দৈৰ্ঘ্য কমি যাব হয় না নহয় এবাৰ আমি 8 নম্বৰ প্ৰশ্নটো চাম এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে এজনে শিলগুটিৰে দণ্ডডাল টুকুৰিয়াই দিলে শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওতে লগা সময়ৰ অনুপাত উলিওৱা মানে ঘটনাটো কি হৈছে মই এবাৰ কৈ দিও তাৰ পিছত প্ৰশ্নটো বুজাই দিম সো এডাল এলুমিনিয়ামৰ দণ্ড আছিলে
ইয়াতে শব্দ এটা কৰিছে তো এই শব্দটো সো ই যেতিয়া কম্পন কৰিব এই কম্পনটো এই এলুমিনিয়ামৰ মাজেৰেও যাব আৰু এই কম্পনটো এনেকে বতাহৰ মাজেৰে যাব হয়নে নাই তো ইয়াতে যদি মানুহ এজন আছে হি এবাৰ আৰু কাণখন যদি ইয়াত দিছে তেতিয়ালে এইটো শব্দ শুনিব আৰু যদি ইয়াত আছে এইটো শব্দ শুনিব তোমালোকে স্কুলত এইটো পৰীক্ষা কৰি চাব পাৰা এলুমিনিয়াম নালাগে স্কুলত ডেস্কৰ এটা মূৰত নিজৰ কাণখন এনেকে লগাই দিবা আৰু সেইফালে এজন বন্ধুক ডেস্কখনত টুকুৰিয়াই দিব দিবা তোমালোকে শুনিবা যে এখন কানেৰে তোমালোকে শব্দটো পিছত শুনিবা আৰু এখন কানেৰে তোমালোকে শব্দটো আগত শুনিবা স্কুলত ডেস্কত হেতু প্ৰ্যাকটিক্যাল কৰি চাব পাৰা তো এতিয়া সুধিছে যে এই মানুহজনে এই শব্দটো বায়ুৰে আহোতে কিমান সময় লাগিব আৰু এলুমিনিয়ামেৰে আহোতে কিমান সময় লাগিব সেই সময়ৰ অনুপাতটো উলিয়াব দিছে তো হাসন আমি কেনেকৈ কৰিম চাও সো আমাক কি দিয়া আছে সোৱা ধৰা হল শব্দটোৰ কম্পনাঙ্ক নিউ কাৰণ আমাক কম্পনাঙ্কৰ কথা একো দিয়া নাই আমি জানো বায়ুত শব্দৰ বেগ 346 মিটাৰ প্ৰতি সেকেন্ড আৰু এলুমিনিয়ামত শব্দৰ বেগ 6420 মিটাৰ প্ৰতি সেকেন্ড তো এই দুটা মই তোমালোকৰ কিতাপৰ টেবুল এখন আছে যে বেগৰ হে টেবুলখনৰ পৰা লৈছো তালিকাখনৰ পৰা লৈছো তো তোমালোকক পৰীক্ষা যদি তো প্ৰশ্ন দিয়ে তেতিয়া হলে এই মানবোৰ দি দিব চিন্তা কৰিব নালাগে মানবোৰ মুখস্থ কৰিব নালাগে কেৱল বায়ুৰটো মুখস্থ কৰি থবা বাকি যিমান ধাতু অধাতু আছে হেবোৰ নালাগে তো আমি কি লিখিম এতিয়া দুয়োটা শব্দই সমান দূৰত্ব অতিক্ৰম কৰিব কাৰণ মানুহজনটো এজনে এই মানুহজনে শুনিব গতিকে শব্দটো এনেকেও আহিব আৰু বায়ুৰেও আহিব গতিকে দুয়োটা শব্দই সমান দূৰত্ব অতিক্ৰম কৰিব ধৰা হল দূৰত্ব সমান s তো আমি কি জানো s = vt আমি এটো কত পাইছিলো গতিতে পাইছিলো যে দূৰত্ব সমান বেগ পূৰণ সময় বা সময় সমান কি হ'ব দূৰত্ব হৰণ বেগ গতিকে ধৰা হল যে বায়ুত সময় সমান দূৰত্ব হৰণ বায়ুত বেগ আৰু এলুমিনিয়ামত সময় সমান দূৰত্ব হৰণ এলুমিনিয়ামত বেগ সো দুইটাত মই ইয়াতে বায়ু আৰু ইয়াতে এলুমিনিয়াম লিখা নাই কাৰণ বায়ু আৰু এলুমিনিয়াম দুইটাতে দূৰত্বটো একেই আছে গতিকে টি ইয়াৰ ইকুৱেল টু কি হৈ যাব দূৰত্ব হৰণ বায়ুত বেগ আৰু দূৰত্ব হৰণ এলুমিনিয়ামত বেগ গতিকে আমাক কি দিছে সময়ৰ অনুপাতটো হে সুধিছে গতিকে আমি অনুপাতটো লিখি লৈছো চাবা তো অনুপাতটো লিখি লৈছো টি এয়াৰ হৰণ টি এলুমিনিয়াম এইমাত্ৰ আমি কি পাইছিলো টি এয়াৰ ইকুৱেল টু দূৰত্ব হৰণ মই এয়াৰ বুলি লিখিছো এটো তোমালোকে বায়ু বুলি লিখিবা দে মোৰ ভুলতে ইংলিশ লিখা গল এটো বায়ু এটো এলুমিনিয়াম তো এটো বায়ুত বেগ এটো এলুমিনিয়ামত বেগ দূৰত্ব কাট খাই গল এটো চা এলুমিনিয়ামটো কি আছে হৰৰ হৰ আৰু আমি জানো হৰৰ হৰ হলে হি লব হৈ যায় আৰু এটো তলতে আছে গতিকে কি হ'ব ভি এলুমিনিয়াম হৰণ ভি এয়াৰ সৰি বায়ু সো আমি ইমাত্ৰ তালিকাৰ পৰা কি পাইছিলো যে এলুমিনিয়ামৰ বেগ কিমান হয় 6420 মিটাৰ আৰু বায়ুৰ বেগ কিমান হয় 346 মিটাৰ তো এইবোৰ কাটা কাটি কৰিলে প্ৰথম মই 4 ৰে কাটিছো 4 ৰে কাটতে 1605 হৈছে আৰু 340 4 ৰে কাটতে 86 হৈছে তাৰ পিছত এই 86 ৰে এটো কাটতে তোমালোকে হৰণখিনি কৰিবা আৰু এইবোৰ মই কৰাই দেখুৱা নাই এটো কিমান হ'ব 18.66 ইয়াতে একো একক নাথাকে কাৰণ তোমালোকে জানা অনুপাতত কেতিয়াও একক নাহে গতিকে শব্দটোৱে বায়ু আৰু এলুমিনিয়ামত আহোতে কিমান সময় ল'ব ইহতৰ অনুপাত হ'ব 18.66 তাৰ পিছত 9 নম্বৰটো চোৱা শব্দৰ উৎস এটাৰ কম্পনাঙ্ক 100 হাৰ্টজ ই 1 মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব তো আমি কি বুলি লিখিম দিয়া আছে কম্পনাঙ্ক সমান 100 হাৰ্টজ আমি কি জানো 100 হাৰ্টজ মানে কি হয় যে 1 সেকেন্ডত বস্তুটো 100 বাৰ কম্পন কৰে তো 1 মিনিটত কিমান বাৰ কম্পন কৰে সুধিছে তো আমি কেনেকৈ লিখিম 100 হাৰ্টজ মানে অৰ্থাৎ 1 সেকেন্ডত কম্পন হয় 100 বাৰ তো 1 মিনিট সমান কিমান হয় 60 সেকেন্ড এতেকে 60 সেকেন্ডত কিমান বাৰ কম্পন হ'ব 100 পূৰণ 60 সমান 6000 বাৰ তাৰ পিছত 10 নম্বৰটো চোৱা পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰ কেইটা শব্দই মানেনে ব্যাখ্যা কৰা তো আমি কি লিখিছো পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰ কেইটা শব্দয়ো মানি চলে শব্দৰ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আপতিত আৰু প্ৰতিফলিত শব্দৰ দিক দুটাই
তাৰ বিন্দুত দিক দুটাই আপতন বিন্দুত প্ৰতিফলন পৃষ্ঠৰ সাপেক্ষে টনা অভিলম্বৰ লগত সমান সমান কোণ উৎপন্ন কৰে আৰু এই তিনিওটা একেখন সমতলতে থাকে সব পোহৰত মাত্ৰ আমি ৰশ্মি শব্দটো ব্যৱহাৰ কৰো কিন্তু আমি শব্দত ৰশ্মিটো ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ শব্দই কেৱল এটা ৰশ্মি নিচিনাকে নাযায় হি গোটেই অঞ্চলটোতে বিয়পি যায় গতিকে আমি ইয়াতে দিশ ব্যৱহাৰ কৰিছো বাকি একেই আছে শব্দৰ লগত আৰু শব্দৰ প্ৰতিফলনৰ সূত্ৰ ক্লাস 8 ৰ বিজ্ঞানত পাই আহিছা এবাৰ 11 নম্বৰটো চোৱা দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয় ধৰা হওক শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে তাতকৈ গৰম দিন এটাত প্ৰতিধ্বনিৰ শব্দ শুনিবানে তো এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ তোমালোকৰ মেইন দুটা কথা জানিব লাগিব এক নম্বৰ যে 0.1 সেকেন্ডৰ ভিতৰত যদি আমি একে শব্দ দুটা মানে একে শব্দ দুবাৰ শুনো আমি শব্দ দুটাৰ পাৰ্থক্য বুজি নাপাও মানে মই যদি ক বুলি কৈছো আৰু এবাৰ ক বুলি কৈছো ক তোমালোকে মই দুটা ক কোৱা শুনিছা কাৰণ মই 0.1 সেকেন্ড সময়ৰ পাৰ্থক্যত কৈছো কিন্তু মই যদি ক বহুত খৰকে কওঁ যে হে ক আৰু ক শব্দ দুটাৰ মাজত পাৰ্থক্য 0.1 সেকেন্ড তোমালোকে এটা ক নিচিনাই শুনিবা তো ইয়াৰ পৰা আমি কি বুজিম আমি যেটো কথা কও প্ৰতিফলিত হয়তো হেতু কথাই ঘূৰি আহে গতিকে যদি প্ৰতিফলন হৈ পেলাই ঘূৰি আহা শব্দটো 0.1 সেকেন্ডৰ আগতে ঘূৰি আহে তেতিয়া হলে কি হ'ব আমি শব্দটো অৰিজিনাল শব্দ নে প্ৰতিফলন হেতু ধৰিব নোৱাৰিম গতিকে শব্দ এটা স্পষ্ট প্ৰতিফলন এটা স্পষ্টকৈ শুনিবলৈ হলে আমাক কি লাগিব দুইটাৰ মাজত পাৰ্থক্য 0.1 সেকেন্ড লাগিব এটো হল এক নম্বৰ কথা এই প্ৰশ্নটো জানিব লগিয়া আৰু দুই নম্বৰ কথাটো আমি কি জানো যে যেতিয়া উষ্ণতা বৃদ্ধি হয় তেতিয়া কি হয় মাধ্যমত শব্দৰ দ্ৰুতিও বাঢ়ে মানে মাধ্যমত শব্দৰ বেগটো বাঢ়ি যায় কিয় কাৰণ তোমালোকে যে এইটো মানে ক্লাস 9 একদম প্ৰথম পাঠতে পাইছা উষ্ণতা মানে তাপ হয় নে নাই তো তাপৰ নিজা শক্তি আছে সেই শক্তিৰ কাৰণে কি কৰে হে অনুবোৰৰ মাজৰ যেটো কম্পন বা অনুবোৰৰ মাজৰ যেটো গতি হেতু বাঢ়ি যায় আৰু শব্দয়ও কি কৰে হে অনুবোৰৰ গতিৰ কাৰণে হে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ সঞ্চালিত হয় তো যেতিয়া উষ্ণতা বাঢ়িব তো হে তাপৰ শক্তিৰ কাৰণে অলৰেডি অনুবোৰে গতি কৰিব আৰম্ভ কৰিবই সেই কাৰণে শব্দটো সোনকালে গুছি যাব এই হল দুটা কাৰণ তো এতিয়া এই দুইটা মিলালে আমি উত্তৰটো কি বুলি লিখিম ইমানখিনি কলো কোনোবাই সাকে প্ৰশ্ন পাহৰিয়ে গলা তো আকৌ এবাৰ প্ৰশ্নটো চাই লোৱা প্ৰশ্নটোত কি কৈছে দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনি সৃষ্টি হয় ধৰা হওক শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে তাতকৈ গৰম দিন এটাত প্ৰতিধ্বনিৰ শব্দ শুনিবানে তো আমি কি বুলি লিখিছো চোৱা শব্দ স্পষ্টকৈ শুনিবলৈ হলে মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজত সময়ৰ অন্তৰাল কমেও 0.1 সেকেন্ড হ'ব লাগে আনহাতে আমি জানো উষ্ণতা বাঢ়িলে যিকোনো মাধ্যমত শব্দৰ দ্ৰুতি বাঢ়ে আৰু দ্ৰুতি বাঢ়িলে সময় কম লাগিব কাৰণ বস্তুটো যদি বেছি বেগত যায় হি সোনকালে ঘূৰি আহিবনে নাই এতেকে গৰম দিনত মূল শব্দ আৰু প্ৰতিধ্বনিৰ মাজত সময়ৰ অন্তৰাল 0.1 সেকেন্ডতকৈ কম হ'ব সো আগতে যদি 0.1 সেকেন্ডত ঘূৰি আহিছিল গৰম দিনত বেছি স্পিডত ঘূৰি আহিবনে নাই গতিকে শব্দটো কমি গল তো যদি আগতে 1.1 সেকেন্ডৰ পিছত আহিছিল এবাৰ 0.1 সেকেন্ডৰ আগতে ঘূৰি আহিব গতিকে কি হ'ব এবাৰ আমি শব্দটো স্পষ্টকৈ প্ৰতিধ্বনিটো স্পষ্টকৈ নুশুনিম 12টো চোৱা শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা তো আমি কি লিখিম শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ হল ধ্বনি বৰ্ধক বা মেগাফোন হৰ্ন আদিৰ ব্যৱহাৰ মেগাফোন মানে কোনটো নিশ্চয় ধৰিব পাৰিছা যে মাইক আমাৰ এনেকুৱা শেপৰ এই যে এনেকুৱা শেপৰ মাইক থাকে এলুমিনিয়ামৰ এনেকুৱা গান যে বজায় হেবোৰ তো এইবোৰক কি কয় আমাৰ ধ্বনি বৰ্ধক বা মেগাফোন আৰু হৰ্নটো চিনি পোৱাই গাড়ীৰ হৰ্ন এই হৰ্ন আৰু মেগাফোন আদিত কি হয় শব্দৰ প্ৰতিফলনটো ব্যৱহাৰ হয় আৰু থেটিস্কোপটো জানাই ডক্টৰে যে লয় সো এই দুয়োটা ক্ষেত্ৰ আৰু বহুত আছে জাস্ট দুটা বিচাৰিছে আমি দুটা লিখিছো ধ্বনি বৰ্ধক বা মেগাফোন হৰ্ন আদিৰ ব্যৱহাৰ আৰু থেটিস্কোপৰ ব্যৱহাৰ
তো তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো চোৱা 500 মিটাৰ ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰী এটাত পৰিবলৈ দিয়া হ'ল পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব দিয়া আছে g = 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু শব্দৰ দ্ৰুতি 340 মিটাৰ প্ৰতি ছেকেণ্ড তো মই তোমালোকক অংকটো কৰাৰ আগতে এই ঘটনাখিনি বুজাই দিব বিচাৰিছো তো এইটো এটা কি হয় স্তম্ভ তো এই স্তম্ভটো কিমান ওখ বুলি কৈছে 500 মিটাৰ আৰু এই স্তম্ভৰ ওপৰৰ পৰা শিল এটা এনেকে তললৈ পেলাই দিছে আৰু এনেকে মানে স্তম্ভটোৰ তলত এটা পুখুৰী আছে আৰু পুখুৰীৰ পানীত এই শিলটো আহি পৰিব এতিয়া সুধিছে যে শিলটো ইয়াৰ পৰা আহি পৰিলে পৰাৰ পিছত পানীত পৰাৰ লগে লগে শব্দটো হ'বই শিল পানীত পৰিলে শব্দ হয় তো এই শব্দটো এই স্তম্ভৰ ওপৰত কেতিয়া শুনিবলৈ পোৱা যাব তো ইয়াত আমি দুটা অংক কৰিব লাগিব এক নম্বৰ এই ইয়াৰ পৰা শিলটো পানীত পৰালৈকে কিমান সময় লাগিব হেতু চাব লাগিব কাৰণ শিলটো পানীত নপৰোতেতো শব্দ সৃষ্টি নহয় তো ইয়াৰ পৰা শিলটো পৰা সময়খিনি আমি গণিলো তাৰ পিছত আমি কি গণিব লাগিব যে এই শব্দ সৃষ্টি হোৱাৰ পিছত এই শব্দটো ওপৰলৈ যাবলৈ কিমান সময় লাগিব তো এই দুয়োটা সময়ৰ পিছতহে এই মানুহজনে এই শব্দটো শুনা পাব তো আমি কেনেকৈ কৰিম চোৱা দিয়া আছে স্তম্ভৰ উচ্চতা 500 মিটাৰ বায়ুত শব্দৰ দ্ৰুতি 340 মিটাৰ প্ৰতি ছেকেণ্ড আৰু জি আমি পাইছিলো জি মানে কি মহাকৰ্ষণৰ ত্বৰণ মহাকৰ্ষণিক ত্বৰণ 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ তো ধৰা হ'ল স্তম্ভৰ শীৰ্ষৰ পৰা শিলটো স্তম্ভৰ পাদদেশত পৰিবলৈ লগা সময় t তো আমি জানো s = ut + ½ at স্কুৱেৰ এটোটো পাই আহিছো আমি গতি বিষয়ক সূত্ৰত সৰি তো s ত কি আছে 500 আমি যেতিয়া গতি পঢ়িছিলো বল পঢ়ি তেতিয়া আমি কি জানো যে বস্তুটা যেতিয়া আমি ওপৰৰ পৰা পেলাই দিও তেতিয়া হলে প্ৰাৰম্ভিক বেগ শূন্য হয় আৰু বস্তুটো যদি দলিয়াই দিও তেতিয়াহে প্ৰাৰম্ভিক বেগ থাকে তো হিলটো কি হৈছে স্তম্ভৰ পৰা তললৈ পেলাইছে দলিয়াই দিয়া নাই গতিকে আমাৰ কি হ'ব প্ৰাৰম্ভিক বেগ শূন্য হাফ এৰ মান দিয়া আছে এই মানে কি ইয়াতে জি হ'ব 10 আৰু টি আমাক ওলাব দিছে তো 2 ৰে 10ক 5 গল 500 এই 5 টো পূৰণ হৈ আছিল এইফালে আহি হৰণ হৈ গল তো 500 হৰণ 5 সমান 100 তো t স্কয়াৰ = 100 তো t সমান কিমান হ'ব 10 গতিকে হিলটো ইয়াৰ পৰা ইয়ালে পাবলে কিমান সময় লাগিলে 10 সেকেন্ড এতেকে 10 সেকেন্ড পিছত হিলটো পানীত পৰিব আৰু শব্দ সৃষ্টি হ'ব সেই শব্দ স্তম্ভটোৰ শীৰ্ষ পাবলৈ সময় লাগিব t1 বুলি ধৰি লৈছো আগতো যেটো t1 t এটো t1 সময় কিমান লাগিব দূৰত্ব হৰণ বেগ আমি পাইছিলো এটো গতিত তো দূৰত্ব হৰণ বেগ দূৰত্ব কিমান শব্দটো তো আকৌ 500 মিটাৰে যাব লাগিব ওপৰলে গতিকে দূৰত্ব হ'ব 500 মিটাৰ আৰু শব্দটোত কিহৰ বেগত যাব শব্দৰ বেগত যাব শব্দৰ বেগ কিমান দিয়া আছে 340 মিটাৰ এতেকে সময় কি হ'ব 500 হৰণ 340 শূন্য শূন্য কাটিলো 34ক 2 ৰে 17 50ক 2 ৰে 25 আৰু 25ক 17 ৰে হৰণ কৰিতে আমি কিমান পাইছো 1.47 সেকেন্ড গতিকে গুটে কাণ্ডখিনি হতে মানুহজনে শব্দ শুনিবলৈ মুঠ কিমান সময় লাগিব 10 যোগ 1.47 এতেকে হিলটো স্তম্ভৰ ওপৰৰ পৰা পৰাৰ পৰা শব্দটো শুনিবলৈ লগা সময় হ'ব 10 যোগ 1.47 সমান 11.47 সেকেন্ড বুজি পালা নিশ্চয় অংকটো সহজ বেছি টান নহয় মাত্ৰ অকন দীঘলীয়া নেক্সট 14 নম্বৰত কি কৈছে চোৱা শব্দ তৰংগ এটা 339 মিটাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে সঞ্চাৰিত হৈছে যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5 সেন্টিমিটাৰ হয় তেন্তে তৰংগটোৰ কম্পনাঙ্ক কিমান ই শ্ৰাব্য হ'বনে ওকে তো এটো সহজ আমি যেটো ফৰ্মুলা জানো হেটোৱে ব্যৱহাৰ কৰিম তো ইয়াতে আমি কি লিখিম দিয়া আছে শব্দ তৰংগটোৰ দ্ৰুতি 339 মিটাৰ প্ৰতি ছেকেণ্ড তৰংগ দৈৰ্ঘ্য ল্যামডা = 1.5 সেন্টিমিটাৰ আমি সেন্টিমিটাৰক মিটাৰলে নিম মিটাৰলে মানে কি সেন্টিমিটাৰ মিটাৰলে নিয়া মানে 100 ৰে হৰণ মানে 10 to the power -2 তো 1.5 into 10 to the power -2 এটো যদি 15 কৰি দিও 10 to the power -3 হৈ যাব তো কম্পনাঙ্ক কিমান ওলাইছে সুধিছে তো আমি জানো v = নিউ ল্যামডা
তো নিউ ইকুৱেল টু কি হ'ব ভি বাই লেমডা ভি কিমান দিয়া আছে 339 আৰু লেমডা আমাৰ কিমান 15 ইনটু 10 টু দি পাৱাৰ -3 এই 10 টু দি পাৱাৰ -3 টো তলত হৰণ হৈ আছে ওপৰলৈ গ'লে পূৰণ হৈ যাব তো 339 হৰণ 15 পূৰণ 10 টু দি পাৱাৰ 3 339ক যদি 15 ৰে হৰণ কৰা আমি কিমান পাম 22.6 আৰু এইটো হৈ গ'ল 10 টু দি পাৱাৰ 3 গতিকে তিনটা শূন্য আমি লগাই দিলো তিনটা শূন্য লগোৱাৰ পিছত এটাৰ আগত দশমিক আছে নে নাই গতিকে এটা শূন্য কমি গ'ল কেটা শূন্য লাগিব দুটা শূন্য গতিকে আমাৰ কম্পনাংক কিমান হ'ব 22600 হাৰ্টজ কিন্তু আমি কি জানো আমাৰ কানে কিমানলৈ শুনে 20000 হাৰ্টজলৈ শুনে নে নাই এটো গল 22000 গতিকে এই শব্দটো আমি নুশুনো গতিকে ই শ্ৰাব্য নহয় কাৰণ আমাৰ কানে 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজলৈহে শব্দ শুনা পায় তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো চোৱা অনুৰণন কাক বোলে ইয়াক কেনেকৈ কমাব পাৰি তো আমি কি বুলি লিখিম ইয়াৰ সংজ্ঞাটো লিখিবলৈ টান কিন্তু তোমালোক মই অনুৰণন মানে কি জাস্ট এটা শব্দত কৈ দিছো যেটো বস্তু বাৰে বাৰে প্ৰতিফলন হয় হেতুৱে অনুৰণন গতিকে আমি কি লিখিম শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ প্ৰতিফলনকে অনুৰণন বুলি কোৱা হয় এই বাক্যটো তোমালোকৰ কিতাপৰ বাক্য তাৰ পিছত আমি কি লিখিম ইয়াক কমাবলৈ প্ৰেক্ষাগৃহৰ বেৰ আৰু মুধচ শব্দ শোষণকাৰী পদাৰ্থ যেনে আহযুক্ত প্ৰচাপিত বোৰ্ড খহতা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আৱৰা হয় তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰা হয় এই গুটেখিনি এক্সাক্ট কিতাপত লিখা আছে 16 নম্বৰ প্ৰশ্নটো চোৱা শব্দৰ তীব্ৰতা কাক বোলে কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল আমি কি বুলি লিখিম শব্দৰ তীব্ৰতা হল শব্দলৈ শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰিৰ জোখ মানে আমাৰ কানে কিমান শুনে হেতুহে তীব্ৰতা কোনোবাই বেছিকে শুনিলে তীব্ৰতা বেছি কমকে শুনিলে তীব্ৰতা কম তো আমি কি জানো যেটো ঢোল এটা ধৰিলো যিমান জোৰত বজাবা আমি হিমান ডাঙৰকে শুনা পাম তুমি যদি চিঞৰিছা তুমি যিমান জোৰত চিঞৰিছা হিমানে তোমাৰ সন্মুখৰ মানুহজনে বেছি ডাঙৰকে শুনিব গতিকে তুমি কিমান বেছিকে চিঞৰিছা মানে তুমি কিমান বেছি শক্তি প্ৰয়োগ কৰিছা আৰু আমি জানো আমি যিমানে বেছি শক্তি প্ৰয়োগ কৰো তাৰ বিস্তাৰটো বাঢ়ি যায় গতিকে আমি কি কম শব্দৰ তীব্ৰতা শব্দ তৰংগৰ বিস্তাৰ আৰু শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰশীল এতিয়া 17 ৰ পৰা 22 লৈকে যিকেটা প্ৰশ্ন আছে সেইখিনি তোমালোকৰ কাটি দিয়া অংশ মানে কৰোনাৰ কাৰণে যিখিনি কোৰ্স কমাই দিছে সেইখিনিত এই 17 ৰ পৰা 22 লৈ প্ৰশ্নকেটা আছে গতিকে এইখিনি আৰু আমি আলোচনা নকৰো যেহেতু তোমালোকক নালাগে তো ইয়াতে তোমালোকৰ শব্দটো শেষ তোমালোকৰ আজিৰ ক্লাছটো ইমানতে শেষ হ'ল নেক্সট ক্লাছত পুনৰ লগ পাম ভিডিঅ'বোৰ চাই থাকিবা বুলি আশা কৰিলো আজিলৈ থ্যাংক ইউ